Guys, welcome back to my another vlog. More pretty আজি আপোনাৰ কাৰণে আৰু মই আজি কুশন বনাবৰ কাৰণে মই অলৰেডি কটন কিনি আনিছিলোঁ বাহিৰৰ দোকানৰ পৰা কলা কটনটো কিনি আনিলোঁ কাৰণ বগা কটনৰ হোৱাইট কটনটো বহুত দাম হোৱাইট কটনটোৰ দাম পাৰ কেজি 300 সামথিং আৰু এইটো 40 rupees পাৰ কেজি তাৰপিছত মই 6 কেজি কিনি আনিলোঁ 200 rupees তাক দিলোঁ দাদাটোক দি ফেলে কিনি আনি ঘৰতে ভাবিলোঁ ঘৰতে বনাম তাৰমানে মই সিদিনা বজাৰত যাওঁতে দুটা কুশন সুধিলোঁ দাম তাৰে এটা কুশনৰ দাম আছিলে 1200 তো দুটা কুশনত 24 তাৰপিছত মই বাৰ্গেনিং কৰি 2000 আহিলোঁ মানটো দিলে তাৰপিছত মই ভাবিলোঁ কি কিনাত কৰি কি দৰকাৰ মইতো কটন অলৰেডি কিনি ৰাখিছিলোঁৱে তাৰেদি ভাবিলোঁ মই নিজে বনাবৰ কাৰণে ট্ৰাই কৰোঁ তাৰপিছত কি কৰিলোঁ ঘৰত লৈ কেনে কলা কটনখিনি ৰাখি কেনে আজি কি কৰিলোঁ ৰাতিপুৱাৰ পৰা ভাবিলোঁ যে না আজি বনামেই আৰু সদায় থাকে বনাবই নাযাওঁ ভাবি বনাবই নোৱাৰোঁ তো আজি ফাইনেলি মই ডিচাইড কৰিলোঁ বনামেই তাৰপিছত মই কি কৰিলোঁ কটনখিনি কেনে মিন্স আছিলে তাতে অলৰেডি 6 কেজি তাৰপিছত মই 3 কেজি ভাগ কৰি ল'লোঁ মিন্স সমান কৰি ফেলে দুটা কুশনৰ কাৰণে হৈ গ'ল অলৰেডি ডাঙৰ 40 by 40 আৰু সৰু কুশন বনোৱা নাই কাৰণ সৰু কুশন মোৰ তাতে অলৰেডি বহুত আছিল মই দুটা ডাঙৰ কুশন বনাম বুলি ভাবিছোঁ আৰু সেইকাৰণে মই দুটাৰ কাৰণে কাপোৰ লৈ ল'লোঁ তাৰে মিন্স ভিতৰৰ ইনসাইড কাপোৰটো বনাব লাগিব খল তাৰপিছত তাৰ ওপৰৰ কভাৰটো বনাম আগতে এইটো চাই লওক ৰেড কালাৰ এইটো কাপোৰ আছিলে মোৰ তাতে মিন্স মই একো কিনি আনা নাই জাষ্ট কটনখিনি কিনি আনিছোঁ বাকী মোৰ তাতে আছিলে কাপোৰবিলাক মোৰ তাতে আছিলে তাৰপিছত মই কি কৰিলোঁ ৰেড কাপোৰটো দি বনালোঁ বনাই ফেলে চিলালোঁ কাটি কুটি চিলাই দিলোঁ চিলাই কেনে কটনখিনি তাতে সোমাই দিলোঁ হাফ কৰি কেনে এইখিনি কটন তাতে সোমাই দিলোঁ কটনখিনি সোমাই কেনে তাৰপিছত কি কৰিলোঁ ভাবিলোঁ কি ইমান ধুনীয়া হৈ গ'ল দেখোন এইটো বালিচ মানে বালিচৰ কাৰণে এইটো বহুত ধুনীয়া মাথাত ল'বৰ কাৰণে নহয় এইটো জাষ্ট মিন চপাৰ কাৰণে হ'লে ভালেই হয় এইবিলাক আৰু পিঠিতে লোৱা যায় আৰু অলৰেডিতো থাকেই না তাৰপিছত মই কি কৰিলোঁ বেজি দি তাৰ মুখকেইটা চিলাই দিলোঁ ধুনীয়া কৰি কেনে বেজি সূতা দি মেচিনত আগে দুইফালে মাৰি ফেলে এইটো কুশনৰ হলটো পূৰা কভাৰটো বনাই ল'লোঁ বনাই ফেলে তাতে কটনখিনি সোমাই দিলোঁ সোমাই কেনে তাৰে ওপৰত এইটো চিলাই মাৰি দিলোঁ দুটাতে প্ৰথমতে মই চিলাই ধুনীয়া কৰি চিলাই লক কৰি দিলোঁ আৰু চিলাই কেনে এইটো নোলায় আৰু এইটো কুশনটো 40 by 40 মই জুখি ফেলে বনালোঁ আৰু বাহিৰত কিনাত কৰি নিজে কিবা এটা এচিভমেণ্ট নিজে বনালে সেইটো বেলেগে ফিলিং আৰু বেলেগে ভাল লাগে কিনি আনাত কৰি নিজে বনোৱা ফিলিংটো বেলেগে আৰু বজাৰৰ পৰা কিনাটো বেলেগ ফিলিং সো মিন্স বজাৰটোতো সবে পায় কিন্তু নিজৰ হেণ্ডৱৰ্ক নিজৰ হাতৰ কাম এইখিনি কৰিলে বহুত ভাল লাগে হয় না নহয় আপোনালোকৰো ভাল লাগে যদি তাৰপিছত মই কি কৰিলোঁ ডেপ কৰি কেনে বালিচখিনি ৰেডি কৰিলোঁ ডেপ কৰি মিলাই দিলোঁ কটনখিনি জাগাত একুৰেট কৰি দিলোঁ এই চাওক কি ধুনীয়া লাগিছে এইটোত অলপ জইন পৰিলে কাপোৰ কমিছিলে সেইকাৰণে মই জইন দিলোঁ তাৰপিছত ফাইনেলি এইটো ল'লোঁ এইটো চাওক কি ধুনীয়া হৈ গ'ল 40 by 40 কুশন ৰেডি তাৰপিছত এটা বনাই ল'লোঁ তাৰপিছত ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব তাৰপিছত দুটা বনালোঁ তাৰপিছত ওপৰৰ কভাৰটো চিলাবৰ কাৰণে মোৰ তাতে অলৰেডি কাপোৰ আছিলে তাৰপিছত এই কাপোৰটো কাটি ল'লোঁ কাটাৰ পিছত মেচিনত গৈ ফেলে চিলালোঁ ধুনীয়া কৰি দুইফালে দুটা সমানে ল'লোঁ সমানে লৈ ফেলে মাৰি দিলোঁ এইটো স্কুৱেৰ নহয় ইমান এটা হাৰ্ড নহয় এই স্কুৱেৰ দুইফালে মাৰি এই চাওক ৰেডি কৰি দিলোঁ কি ধুনীয়া লাগিলে মই এতিয়া খালি লগাই চালোঁ মই চেন লগোৱা নাই চেন লগাম দুটাকে ৰেডি কৰি লওঁ আৰু এখন হৈ গ'ল এতিয়া এখনৰ কাৰণে মই প্ৰিপেয়াৰ কৰিলোঁ এইটো এতিয়া মই চিলাম দেখিছে ইমানটো এনেকৈ স্কুৱেৰ কাটি ফেলে জইন কৰি এনেকৈ
মানে জইন কৰি কেনে দিলে তলৰ দিকে মিন্স পূৰা কাটি দিলে পূৰা অল ৰাউণ্ড চিলাব লাগে বাট মিন্স এনেকুৱা ল'লে এফালেদি চিলাব নালাগে আৰু দুইফালেদি চিলাই এফালেদি চেন লগাই দিলে অলৰেডি কুশ্যন কভাৰ ৰেডি হৈ যায় এই চাওক স্কুৱাৰটো বহুত ইজি বনালে ইজি হয় আৰু গোলটো ইজি বাট মিন্স অলপ ডিফিকাল্ট আছে এই চাওক মই চিলাই আছোঁ ধুনীয়া এফালে ফল্ড কৰি লৈছোঁ উল্টা ফালে ফল্ড কৰি কেনে এইটো চিলাই আছোঁ এইয়া দেখিছে কি ভাল লাগিলে এইয়া চিলাই দিলোঁ তাৰপিছত নিজৰ হাতৰ কাম কৰিলে বহুত ভাল লাগে নিজে জানিলে কিন্তু ইমান কাম থাকে ঘৰৰ দিনটো কৰিবৰ কাৰণে মনে নাযায় তথাপি ফাইনেলি আজি ল'লোঁ আৰু সদায় পৰি থাকে আজি বনালোৱে মই এই চাওক মই চিলাই ল'লোঁ ধুনীয়া কৰি দুইফালে দুটা ধুনীয়া কৰি মাৰি ল'লোঁ তাৰপিছত চেন লগালোঁ চেনো লগাই দিলোঁ দুটা এয়া কমপ্লিট কৰি চেন লগালোঁ দুটা কভাৰ কুশ্যন কভাৰ কমপ্লিট হৈ গ'ল তাৰপিছত মই দুটাৰে চেন লগাই দিলোঁ চেন লগাই পেলাই দুটাৰে লগাই দিছোঁ ধুনীয়া কৰি এটেচ কৰি চিলাই দিছোঁ চেন মই দোকানৰ পৰা কিনি আনিলোঁ চেন কিনি আনি লগাই দিলোঁ দেখিছে এয়া তাৰ ফাইনেলি মই লগাই দিলোঁ চাওক কি ধুনীয়া লাগিছে কুশ্যন কভাৰ দেখিছে ধুনীয়া লাগিছে না এই চাওক ফাইনেলি মোৰ চোফাটো চাওক চোফাটো কি বঢ়িয়া লাগিছে দেখিছে আৰু এই চাওক ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু ইমান ধুনীয়া লাগিলে চাওকচোন বহুত ধুনীয়া লাগি আছে ন ফুল চুল হ'লে ক্ষমা কৰিব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব দেখিছে এয়া পিলো কভাৰটো কি ধুনীয়া লাগিছে এয়া চোফাটো কি ধুনীয়া লাগিছে কমপ্লিট হৈ গ'ল আৰু আজি ৰাখোঁ বাই